তুমি কাছুৱা যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি এদনীয়া কাৰ্যসূচীৰে বিগতৰ ৩টি বৰ্ষৰ হৈ গৈছে ইতিমধ্যে আমাৰ ৪ৰ্থ বৰ্ষ হিচাপে আমি এদিনীয়া কাৰ্যসূচী আমি ভোগালী উদযাপন আমি গাঁৱৰ ৰাইজে সমূহ মিলি উদযাপন কৰিলোঁ এইবাৰো আমাৰ আমি শেষৰ পৰ্যায়ত আমাৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ হৈ আছে আমাৰ ৰাতিপুৱাৰ পৰা পৰম্পৰাগত যেনেকৈ খেলসমূহ আমাৰ ৰাতিপুৱা মেজি জ্বলোৱা হ'ল মেজি জ্বলোৱাৰ পিছত কলগছত উঠা টেকেলি ভঙা ৰছী টনা কাবাডী মহিলাসকলৰ মিউজিক চেয়াৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ পৰম্পৰাগত খেলসমূহ আমাৰ অনুষ্ঠিত হৈ গ'ল ৰাতিলৈ আমাৰ স্থানীয় কণ্ঠশিল্পীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ কণ্ঠশিল্পী গৌৰীশংকৰ দাস বৰ্ণিল বিকাশ ময়ূৰ মন পৰশ বিকাশ দত্ত ডাঙৰীয়া আমাৰ গীতৰ শৰাই আগবঢ়াইছে এতিয়া চলি আছে আৰু আমালৈ খুব আমাৰ ৰাইজৰ সহায় সহযোগিতা খুব ভাল লাগিছে আমি অহা বছৰো এনেকৈ আমাৰ ৰাইজৰ সহায় সহযোগিতাৰ লগতে আৰু অকণমান উন্নত মানদণ্ডৰ আমি কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াকে কৈ আমি ধন্যবাদ ইয়াৰ পিছতে আমি আগবাঢ়ি যাম লাচিত ফুকন নামেৰে ইয়াৰ পিছতে নবীন দত্ত নামেৰে নবীন পিছতে আমাৰ মাজত উপস্থিত আছে বিমান গগৈ ডাঙৰীয়াদেৱ ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে কিবোৰ্ড আমি লাচিত ফুকন ডাঙৰীয়াদেৱক Thank you.